মৰমৰ কণমানি হয় আৰু মোৰ অতি আদৰৰ শ্ৰোতা দৰ্শক বৃন্দ। এতিয়া এই চ'ত মাহত কি এবিধ ধুনীয়া পূজা চলি আছে এতিয়া, হয়নে? দেৱী বাসন্তী পূজা। এই পূজা কাক কৰা হয়? এই বাসন্তী দেৱীনো কোন? আচলতে দুৰ্গা দেৱীৰে এটা ৰূপ হৈছে বাসন্তী দেৱী। এই মাহত তাৰমানে চ'ত মাহৰ শেষৰ পিনে এতিয়া বসন্ত আহিবৰ হৈছে, প্ৰকৃতিয়ে নতুন ৰূপ ল'বৰ সময় হৈছে। গতিকে ভগৱতী দেৱীৰ ৰূপত প্ৰকৃতিক পূজা কৰি এতিয়া কি কৰা হয় যে আমাৰ শস্য শ্যামলা হৈ পৰক, যাতে আমাৰ গোটেই পৃথিৱীখন আৰু লগতে অসূয়া অশক্তি এইবিলাক যাতে ধ্বংস হৈ মানুহৰ ওপৰত দেৱী মাৰ কৃপা হওক আৰু সকলো সুকলমে জীৱন ধাৰণ কৰক। এয়াই হৈছে উদ্দেশ্য এই বাসন্তী পূজাৰ। বাসন্তী পূজাটো আচলতে সুৰথ নামৰ ৰজাজনে প্ৰথম দেৱী মাক পূজা এই মাহটোত আৰম্ভ কৰিছিল বুলি মাৰ্কেণ্ডেয় পুৰাণত লিখা আছে। একেবাৰে দুৰ্গা পূজাৰ নিচিনাকেই এই পূজা 5 দিনকৈ ধৰি পতা হয়, ঘট স্থাপন কৰা হয় আৰু দুৰ্গা মাৰ ধুনীয়া মূৰ্তি সাজি তাত পূজা কৰা হয় 5 দিন। বহুতে তোমাৰ নৱৰাত্ৰিও পালন কৰে এইখিনি সময়ত আৰু দেৱী মাক পূজা কৰে। যেনেকৈ দুৰ্গা আমাৰ কি আন যেতিয়া অক্টোবৰ মাহৰ যিটো দুৰ্গা পূজা হয়, সেই দুৰ্গা পূজাৰ দৰেই এই পূজা ভাগো পতা হয়। এই পূজা ভাগৰ প্ৰচলন আচলতে পশ্চিমবংগ, অসম, ত্ৰিপুৰা ইত্যাদি ঠাইতে আটাইতকৈ বেছি প্ৰচলিত। এতিয়া আমাৰ বৰ্তমান পূজাঘৰবিলাকত অনুষ্টুপীয়াকৈ হ'লেও এই পূজা পালন কৰে। দুৰ্গা পূজা ভাগ আমি যিভাগ অক্টোবৰত দুৰ্গা পূজা পাতোঁ, শাৰদীয় দুৰ্গা পূজা বুলি কয়, এই ভাগক কয় বাসন্তী দুৰ্গা পূজা। আৰু সিভাগত শাৰদীয় শৰৎকালত হয়। সেয়া কোনে কৰিছিলে? সেয়া হৈছে অকাল বোধন দুৰ্গা পূজা বুলি কয়। কিয় কয় জানানে? ৰামে ৰাৱণক বধ কৰাৰ সময়ত দেৱীক সন্তুষ্ট কৰি মানে তোমাৰ লংকালৈ যাত্ৰা কৰিবলৈ খোজোতে এই পূজাভাগ তেওঁ মানে কোনো দিন বাৰ নোচোৱাকৈ তোমাৰ এই পূজাভাগ আৰম্ভ কৰিছিল দেৱীৰ। সেইকাৰণে ইয়াক অকাল বোধন বুলি কয়। আৰু এই পূজাভাগকে এতিয়া গোটেই পৃথিৱীতে এই শাৰদীয় দুৰ্গা পূজাভাগ বহুত মানে ডাঙৰকৈ পম্প এণ্ড শ্ব' বুলি যিটো কয় ধুমধামেৰে পালন কৰা হয়। তথাপিতো বাসন্তী পূজাভাগো কিন্তু পাৰিবাৰিক হিচাপেও বা ৰাজহুৱাকৈও ঠায়ে ঠায়ে একেধৰণেই পালন কৰা হয়। গতিকে আমাৰ দুৰ্গা পূজা বুলি ক'লে আমি আচলতে এই বাসন্তী পূজাভাগকো আমি ক'ব লাগিব যে এয়াও দুৰ্গা পূজাই। দুৰ্গা পূজাৰ নিয়ম মানিয়ে এই পূজাভাগো চলি আহিছে। গতিকে আচলতে সকলো পূজাৰ অৰ্চনাৰ আৰু তোমাৰ যিবিলাক ব্ৰত পালন হয় সেয়া মানৱ জাতিৰ শান্তিৰ কাৰণে পতা হয়, হয়নে? তেনেকেই প্ৰচলিত হৈ আহিছে। এই পূজাও আমাৰ প্ৰকৃতিৰ নতুন আগমন, যিটো আমি বসন্ত কালত আমি দেখোঁ যে পুৰণা পাত সৰি শেষ হৈ নতুনকৈ আকৌ গজালি হৈ সকলোবিলাক ধৰিত্ৰীত একদম ঠন ধৰি উঠে। গতিকে মা দেৱী আচলতে প্ৰকৃতিৰে আন এটা ৰূপ, হয়নে? ভগৱতী দেৱীৰে আন এটা ৰূপ প্ৰকৃতি বুলিও আমি ক'ব পাৰোঁ যে প্ৰকৃতিয়ে যদি আমাক নবচায়, দেৱীয়ে যদি আমাক নবচায়, আমাৰ কি জীৱন ধাৰণ কঠিন হৈ পৰিব। আৰু এই বিশ্বাসতেই আচলতে এই বাসন্তী পূজাভাগো প্ৰকৃতিৰ আগমন সাজেৰে যে সজ্জিত হৈ উঠিব এতিয়া, তাৰেই এয়া তোমাৰ আগমনীৰ এটা আবাহন। গতিকে আমি দুৰ্গা পূজাৰ নিচিনাকৈ এই পূজাও পালন কৰোঁ। গতিকে মইনাহঁত কোনে কোনে বাৰু এই পূজা পালন কৰা বা
কোনে কোনে এই পূজা দেখিছা মোক জনাবাচোন ময়ো ভাবিছোঁ কাইলৈ বাসন্তী পূজালৈ এবাৰ গৈ দেৱী মাক সেৱা কৰি আহিমগৈ ঠিক আছে মইনাহঁত এতিয়াৰ কাৰণে আই মাই বাই বাই বুলি কৈছে সকলো কুশলে থাকা দেই